বিহু বুলি ইমান কাম কাপোৰখিনি আকৌ নুধুলিও নহয় নহয় এই কাপোৰখিনি ধুইব পালিয়ে আজি হম দে লাৰু বন্ধা হলে পিছে লাৰু খাব মাছা নাই তাত নাই ৰ মাতহে লাগিব অ স্নেহা পিঠা কৰি কোনবা নাযায় অ ক'ত যা তহঁতে পিঠা কৰি কোনবা নাযায় নেকি তই কালি আমাৰ মায়ে আৰু মই খুন্দিলো নহয় আমাৰ লগতে যাওঁ যোন খুলি ৰ পিছে ঠেকি দিব পাৰিম মাক কৈ থৈ আহো ৰ অ মা মই কবিতা হাতৰ লগত পিঠা কৰি কোনবা যাওঁ ৰ অ আহিম দে বল 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 দৰা খান লো দি অ তই দৰা খান ওয়েস নাহা আজিকালি গাঁওখনত ঠেকিয়া এটা নাপা হলো হে কয়ে কবিতা তই ঠিকে কৈছা এই ৰুণহতৰ ঠেকিটো ভাল বুলিয়ে শুনছিলো তাতে যাও জন হলি অ কালি আমাৰ মা আৰু মই তাতে শুনছো বল তাতে যাও অ ওৰু কাপোৰ মেলি দি আছা নেকি অ কাপোৰ মেলি দি আছো আমাৰ তাত পিঠা কৰি কোনবা আছিলো অ যা ঠিকিটো ভালে আছে ঐ তহঁতে পিঠা কৰি কোনছো মই গাটো ধুই লওঁ অ দে যা তহঁতৰ বিহুৰ গান হলে নেকি আধা আধি হৈছিলে তহঁতৰ পিছে আমাৰ হোৱা নাই দে অকলে অকলে মই কিমানে কৰিম হ'ব দে খান মাও নৰে নহয় ঐ মোৰ কিন্তু লাৰুৱে পিঠাই বনোৱা হৈছে পিছে লাৰু খোৱা মানুহে নাই হয় নেকি আমিয়ে যাম দে যাম দে মন হীৰা দৈ চাইকেল নহয় চিলিঙা ঐ খুৰীদৌ ৰাতি ভাত খাবলৈ আহি আছো একদম দুই গাহিৰৰ কথা কৈছিলো কেতিয়া দিব বিহুৰ পাছত দিব নেকি খুৰী দৈ হে আনি দিবাহে লাগে মই খাবাহে লাগে দে দে পিছে লৈ আহিছো ৰুণ ঐ ৰুণ ৰুণ ঐ ৰুণ হাতত এখন দৌৰ ভেটোৱা এই ৰুণ তই ঘৰ আহিছি কি জানি গাখীৰ দিবা অ প্ৰণৱ ৰুণ ঘৰতে আছে ভালকে মাতচোন অ প্ৰণৱ খুৰী নালগে নেকি অ লাগবো ঐ শুনচোন আহঁতৰ তলত মিটিং দিছো কিহৰ মিটিং হয় কিয়া উৰুকাৰ খানা নাখা নেকি অ কিয় নাখাম আৰু শুন তোৰ লগৰকেইটাকো কৈ দিবিচোন এই লগৰকেইটা পিঠা গুড়িয়ে খুন্দি আছে তই এটা কৈ থৈ যাবি যা দে পিছে মই কৈ যাম আৰু সোনকালে যাবি হে ঐ গাখীৰত পানী ঢলা নাইতো নাই নাই চাই লবি বাহ বিহু লগালে নেকি তই বিহু লগাই আছা নে ঐ শুনচোন আহঁতৰ তলত আমি ল'ৰাবিলাকে মিটিং দিছো তহঁত সোনকালে যাবি গোটেইকেইটা কিহৰ মিটিং উৰুকাৰ ভোজৰ মিটিং নেকি অ আকৌ বিহু আহিল খোজ নাখাই থাকবি নে দে পিছে এইবিলাক সোনকালে আমি যাওঁ দে তহঁত থাক পিছে মই যাওঁ সোনকালে আহিবি কিন্তু হ'ব দে ৰুণকো মাতি লৈ যাম বল টমাটো আছে এইখিনি দিলে আমি সোনকালে যাব সেইখিনিও দিছো হ'ব দে ঐ প্ৰণৱক তেতিয়াই পঠালো ছোৱালীকেইটা মাতিব এতিয়ালৈকে আহি পোৱা নাই দেখিছেনে তাকে সিহঁতৰ লগত নৰি দেই আৰু ছোৱালীকেইটাকো কৈ আহিছো দে আমাৰ হ'লে এইখিনি বল ওপৰৰ কামটো চাই যাওঁ দে বলটো বল সৰু হ'লনে তোমাৰ হ'ল দে জলদি কৰ আমাৰ ছোৱালী কেইজনী মানে এইগিলা চাফা কৰ আমাৰ
ঐ ৰচোন ইহঁতৰ দেখোন হাতৰ তলত মিটিং দিয়া বুলি কয় এই নদীৰ পাৰহে আছে যায় দেখোন তাকেতো বলচোন যাওঁ বল যাওঁ ঐ সিহঁত আজি আহিবনে এই সিহঁত পিঠাগুড়ি খুন্দি আছিলে হয়তো সেইকাৰণে দেৰি হ'ল এই ইহঁত অলপ নৰি দেই ঐ সেইকেইটাতো বহি আছে কথা মহনা মাৰি দে আৰম্ভ কৰ ঐ পিছে পইচা কিমানকৈ তুলিম বুলি ভাবছা মই বেছি পইচা হ'লে দিবা নোৱাৰো দেই মোৰ কথাটো জানাই পিতাই বেমাৰত পৰি আছে সেই পইচা তুলি খানা খাম নেকি চুৰ কৰি খাম এই ভাই এই হৰেণকাই ঘৰত এইজনী মানুহ ইমান ধুনীয়া হাঁহ আছে আৰে এজনী উঠাব পাৰিলো হয় দুপচি খাব পাৰিলো হয় ঐ ভাই তই যেনকে কৈছা জানো হাঁহ নহয় ছোৱালীহে ঐ তহঁতে ইয়াতে ফাল্টু কথা চুপতি মাৰি থাকিবি নে আমি ঘৰৰ পৰা পটকে আহিম বুলি কৈ আহিছো দে সোনকাল কৰ হয় দে ঐ সকলোৱে ঘৰৰ পৰা অলপ অলপ বস্তু দিলে হৈ যাব মই বাৰু বিহু বুলি তেল অলপ পেৰি আনিছো মই তেলখিনিয়ে দিম দিয়া হ'ব দে আমি পিছে ছোৱালীখিনিয়ে বাকী বস্তুখিনি দিব পাৰিম হ'ব দে সেইটোৱে কৰে জানো ঐ হাঁহ কেতিয়া চুৰ কৰিবি ল'ৰাটো হয় আমাক ছোৱালীকেইটাক খাচো কৰিব দিছিল লাজন পোৱা নাই তই লাজ কিয় কৰিব লাগে তহঁতে এটা ৰাক্ষসী কিয় অলপ বেছিয়ে হ'ল নেকি হ'ব দে এতিয়া বাদ দে ঐ বল দেৰি হৈছে বল বহুত দেৰি হ'ল বাৰ লগা আছে লৈ হ'ব বাৰ এতিয়া নাযাওঁ আমি ছোৱালীকেইটা বল ঐ এই চুপ বাবা কাৰ হ'ল হে একো নহয় দে গম নাপালি আমি মানুহ চাম দে ঐ শুন আমি বাকী যোগাৰ কৰোঁ তহঁতে বাকাত ঐ এটা কিন্তু মানুহ চাওঁ দেই এই চাপৰ মই চাম বাৰু দে কাটি থাক ঐ মানুহ আহিছে নেকি চাওক নাই এই কোনোবা আহিছে নেকি নাই কাটি থাক আৰু নাকাটো এডালে হ'ব এডালে হৈ যাব ঐ উঠলচোন বাৰা এটা খালো কোনোবা আহিছে নেকি চা নাই হা বাৰাল কিন্তু বহিয়ে দীঘল আছিল দেই হৈ যাব এডালে হৈ যাব আগতে আমি কম উদ্যান খেলিলো নে ইহঁত কিজনী আহিছে মই পটাপট যাবহে কথা ঐ তহঁত কিন্তু ভালকে আহিবি যদি তহঁতৰ কাৰণে ধৰা পৰা চাবি নেকি কবিতা ভালকে চাবি নেকি ইয়াতে আছে ঐ মুনাখান
হাঁহটো যে উঠালি খৰি কি হ'ব এতিয়া ভোজ কিহেদি বনাবি ঐ শুনচোন ৰুণাটোৰ ঘৰত জেওৰা এখন আছে সেইখনকে উঠাই দিম তো এই ডাইডাক জাল দিহে দিব একা ৰুণক আমি মাতি আনো আগতে এতিয়া ভাল হ'ব তাক আমি মাতি লৈ তাৰ পিছত ঠেঙাখন তহঁতে চুকবি আমি কেইটা যাওঁ দিন এটা ঠিক আছে বল আমি বল আমি তাতে যাওঁ হাতত থৈ আহোঁ বল আমি হাতটো এতে থৈ যাওঁ হাতটো কৰিব যাব লাগিব না বান্ধি হাতটো বান্ধ ৰছী নাই নাই কৈ থ কাটো থ হ'ব দে এইটো থৈ যাওঁ দে এতিয়া আমি হেঙাখানটো কৰি আনো বল অৰুণ 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 ইঘৰ আহিলে ঐ ভণ্টি লেগিৰাকেইটা লগত খানা খাব যাবি হয় অলপ সাৱধান থাকিবি দাদা তই অলপ বেছিয়ে কৰা সেইকাৰণে তোক বাকীবিলাকে লগ নধৰে হ'ব দে মই যাবতকে গৈছো ৰ কোন এইকেইটা হেঙাৰৰ কাষত হেঙাটো কৰিব আহিছা নাই দাদা আমি ইয়াতে মুঠি বহাই আহিছিলোঁ পিছে হেঙাৰত কি কৰি আছিলি নাই এই ইহঁতে মানে এই হেঙাৰ মই ঠিক ধৰিছিলোঁ ইহঁতে হেঙাৰ নিবাই আহিছিল হেই কবিতা ঠিকে কৈছিল ৰুণত এদিয়াটো বৰ বেলেগ বস্তু দেই সেই তাকেই ভাই যদি ৰুণে গম পাই কি হ'ব এতিয়া আমাৰ তাকে তই বাদ দে আমিতো মৰিব যাবলৈ বিচাৰা হেই এতিয়া খৰি কি হ'ব সেই শুনচোন এই হিমা খুৰীহঁতৰ ঘৰত বোলে বহুত খৰি আছে তাৰ পৰা এক কথা লৈ আহি ভোজ বনাম আমি ঠিক আছে বল আৰু ঠাণ্ডাটো বহুত দেই জাগাটো বহুত লেতেৰা আছিল চাফা কৰো দে দে ৰূপা মানে এনেকৈ ধৰি দিছে মানে এই দুখীয়া কেইটাও নহয় আহিবা ক'ত আছে মানুহ চাগৈ বল ঐ বা বঢ়িয়া খৰি আছে এই বহুত খৰি আছে এইটো কাঠটো ল সেইবোৰ বাদ দিয়া তই ঘুমো দে আৰু মই ঘুমাম ৰাতি হৈছে খুচখুচাই থকা জুইশালত কওঁতে মোৰ খৰিকেইটা নিজে আমাৰ ৰচোন চাল্লাহত কুকুৰ যদি মোৰ খৰি যদি নিচি এটা দি আছো চাওঁ ৰচোন ইয়ে আইলা পচু মোৰ দেখোন খৰি নাই নগনা হাতানা মই ফালাইছিলো এক কচা খৰি চাল্লা ভিত্তি আজি দি আছো মই লাগ নাপালো মই পুৱা যাই ফেলে কি গাঁৱত মই বিচাৰ দিম তহঁতৰ মোক দেখা নাপালো হিমা খুৰীয়ে পাত পাই নাপালা মই কিন্তু বৰ বেয়া বস্তু দেই থাক মই তাইৰ ওচৰতে যাওঁ হাতনো মোৰপেহে খাব লাগে না খাব পেকেট এতিয়া ঐ কি ফুৰফুৰি আছে তই বোলে আকৌ হাঁহ ভাল কৰি আছা দেই
হাঁহটো মোৰ হাততে এৰাম খাব লাগি নে কি কলি তই হাঁহটো এৰাম খালি তই ঐ ভাই এদিটা গম পালি কালিয়ে ৰ'ব তই বিচাৰ হাঁহ বিচাৰ তই এতিয়া ৰ ইহঁতক মাতো তোৰ কথা কবাই লাগিব ঐ কোন আছা ওলাই আ এই হাঁহ খেদালা এই হাঁহ গেল হয়তো ইমান জাতিকে বাচ্চা কাম নহয় বিচাৰলি হাঁহিনি কি হ'ল হাঁহটো খেদালি খা বাপেকে হাঁহৰ মাংস কি কৰিলা হেই কি কে গেলে ক'ত গেলে হাঁহটো ইমান কষ্ট কৰি হাঁহটো ধৰি লৈ আহিলো তাই নকৰবে হাঁহে দিব আমাক এই তই মাংসটো লৈ আহি যা হাঁহে যদি কেন সুধা ভাত খাম নেকি ঘৰত মাংস নাখালে যাওঁ মই ময়ো যাওঁ মই এনেকে নাখাওঁ হেই ৰচো ৰ তোৰ ৰচো কিবা এটা কৰিব লাগিব ৰচো তাৰ কবিতা ৰহাই খাবাত নহয় বিচাৰি ইহঁত মানে গেলে একেবাৰে যত যে তোৰ কাৰণে হৈছে দে এতিয়া আপোনালোকক কোৱা আমাৰ ফালৰ পৰা মাঘৰ বিহুৰ শুভেচ্ছা জনালো আৰু আমাৰ বাৰু ভোজ খোৱাটো গ'লে এনেকে আৰু আপোনালোকে বহুত এনজয় কৰক আৰু ফূৰ্তি কৰক নে কি কয় হেপী ভোগালী বিহু তইতো হাতটো বিচাৰি নাপালিয়ে আমাৰ ওইটা খানা নিৰামিষ আমাৰ এনেকে গ'ল একদম গোটেইকেইটাকে আমি ক'লো এতিয়া আমি বিদায় ল'ম আপোনালোককো বিদায় ল'লোঁ সকলোৱে আমাৰ ভিডিঅ'টো চাব লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ বাই বাই